অনুগ্ৰহ কৰি তেনেকৈ নক'ব যিখন ঘৰৰ সুখৰ বাবে মই নিজে ওলাই আহিছোঁ সেইখন ঘৰক অভিশাপ নিদিব তাৰ মানে তুমি নীৰৱে সহ্য কৰি যাবা ঘৰটো এৰিলাই এতিয়া সিহঁতে যে ডিভোৰ্চ বিচাৰিছে তাকো দি দিবা বিভুৰ জন্ম সময়ত যিখিনি সা সুবিধা বা মৰম তুমি নাপালা এবাৰ সেয়া সকলো পাবা মাত্ৰ তুমি মোৰ পৰা মোৰ উশাহ অঁতৰাব চেষ্টা নকৰিবা আপুনি কৈছে নহয় আপোনাৰ প্ৰতিটো উশাহত দামিনী আছে দামিনী কাতৰাই মই সেই ঠাই ল'ম আপুনি মোৰ কেৱল মোৰ মোৰ স্বামীৰ সুখতে সুখ বিচৰা প্ৰতিশ্ৰুতিৰে মই সেইখন ঘৰত সোমাইছিলোঁ যদি মই ডিভোৰ্চ দিয়াৰ বাবে সেইখন ঘৰত মংগল হয় তেনেহ'লে মই সেই কাম কৰিম দেউতা যদি মোৰ সিদ্ধান্তই আনক সুখী কৰিব পাৰে মই সেই কাম কৰিম দামিনীক যদি আজি মই শান্তনুৰ জীৱনৰ পৰা আঁতৰাই নিনিও এদিন শান্তনু আমাৰ জীৱনৰ পৰা আঁতৰি গুচি যাব না সি মাদ্ৰীৰ হৈ থাকিব না দামিনীৰ ভগৱানে আমাক কি পৰিস্থিতিৰ মুখামুখি কৰালে আজি আমি শান্তনু আৰু দামিনীৰ মাজত যিকোনো এজনক নিৰ্বাচন কৰিব লগা হৈছে আৰু মই শান্তনুক নিৰ্বাচন কৰি অকমানো লাজ পোৱা নাই কাৰণ সি দুৰ্বল আৰু তাক ছাপৰ্টৰ দৰকাৰ আনফালে দামিনী শক্তিশালী এগৰাকী শক্তিশালী নাৰীক কাৰো ছাপৰ্টৰ দৰকাৰ নাই তেওঁ নিজক চম্ভালি ল'ব তাতে আৰু এটা কথা আছে আৰু যদি কেনেবাকে দামিনী আৰু শান্তনুৰ মাজত ডিভোৰ্চ নহয় তেতিয়াহ'লে শান্তনুক লৈ দামিনী আৰু মাদ্ৰীৰ মাজত সদায় এই টনা আজোৰা চলি থাকিব আৰু ইয়াৰ বাবে বিনষ্ট হ'ব আমাৰ ঘৰৰ পৰিৱেশ কি শিক্ষা দিম আমি ল'ৰা ছোৱালীক হা কি ফেমিলি ভেলু থাকিব তাহাঁতৰ মাজত এই কথাবোৰ শুনি মানুহে মোক স্বাৰ্থপৰ বুলি ভাবিব মই কেতিয়াবা স্বাৰ্থপৰ হ'বই লাগিব কাৰণ মই এইখন ঘৰৰ ডাঙৰ ককায়েক আৰু মোৰ প্ৰধান উদ্দেশ্য হৈছে এই ঘৰৰ মানুহবিলাকক একগোট কৰি ৰখা মানুহে যেতিয়া মোৰ স্থানত থিয় হৈ মোৰ কথাবোৰ ভাবিব তেতিয়া নিশ্চয় মোক বুজি পাব চোৱা বোৱাৰী তুমি আৰু সহ্য নকৰিবা তুমি সহ্য কৰাৰ মানেই সিহঁতক পাপ কৰিবলৈ আৰু প্ৰশ্ৰয় দিয়া এইবাৰ যদি সিহঁতে পাপ কৰে সেই পাপৰ বোজা সিহঁতে কঢ়িয়াব নোৱাৰিব বোৱাৰী তুমি সিহঁতক সেই পাপৰ পৰা উদ্ধাৰ কৰা সিহঁতক তুমি শাস্তি দিবই লাগিব বোৱাৰী শান্তনুৰ দৰে আৰু কোনো পুৰুষেও যাতে কুকৰ্ম কৰিবলৈ সাহস কৰিব নোৱাৰে তাৰ এক উজ্জ্বল দৃষ্টান্ত সমাজত তুমি দাঙি ধৰিব লাগিব সমাজত যাতে অন্য এজন শান্তনুৰ জন্ম নহয় তাৰ বাবে তুমি কঠোৰ সিদ্ধান্ত ল'ব লাগিব বোৱাৰী নোৱাৰো দেউতা শান্তনুক মই শাস্তি দিব নোৱাৰো সেইখিনিতে মই স্বাৰ্থপৰ হৈ গলো তেওঁৰ প্ৰতি মোৰ যিমানে ক্ষোভ অভিমান খং নাথাকক কিয় তেওঁৰ অনিষ্ট মই কৰিব নোৱাৰো ঠিক আছে তুমি নোৱাৰা সেই কাপুৰুষক শাস্তি দিব মই পাৰিম কৰা তোমাৰ যি মন যায় এটা কথা মনত ৰাখিবা এইখন ঘৰত দুজন মানুহ থাকিব সঁচা কিন্তু আদৰ্শ হ'ব বেলেগ বেলেগ তোমাৰ আদৰ্শ মতে তুমি চলিবা মোৰ আদৰ্শ মতে মই চলিম কিন্তু মই ভালদৰে জানো তাইৰ স্বভাৱ সৰুৰে পৰা তাই মানুহক তলত ৰাখি ভাল পায় আচলতে এইবিলাক তাইৰ সকলো ষড়যন্ত্ৰ প্ৰথমতে তাই দামিনীক তলত ৰাখিব বিচাৰিছিল কিন্তু নোৱাৰিলে এইবাৰ তোমাক সহজ সৰল পাই তাই আৰম্ভ কৰি দিলে হুকুম চলোৱাৰ কিয় চলিব লাগে তুমি আল্পনাৰ মতে কোন হয় তাই তোমাক চলাবলৈ
নহয় পেহী, এয়াই মোৰ সুযোগ শান্তনুৰ জীৱনত দ্বিতীয় পত্নীৰ পৰা একমাত্ৰ পত্নী হোৱাৰ। আৰু তাৰ বাবে মই যিকোনো কাম কৰিব পাৰোঁ। যদি শান্তনু কেৱল মোৰ হৈ যায়, তেনেহ'লে এই ঘৰখনক আঁকোৱালি লোৱাত মোৰ আপত্তি কিহৰ? এতিয়া মই আধৰুৱা, মোৰ সন্তানো আধৰুৱা। কিন্তু যদিহে মই শান্তনুৰ জীৱনত দামিনীৰ স্থান ল'ব পাৰোঁ, তেতিয়া শান্তনুৰ জীৱনত মই আৰু মোৰ সন্তানটোৱে পূৰ্ণতা পাব। মোৰ সন্তানটোৰ ভৱিষ্যত সুৰক্ষিত হ'ব। সমাজে তাক অবৈধ বুলি তাচ্ছিল্য কৰাৰ সাহস নকৰিব। গতিকে তাৰ বিনিময়ত মই যিকোনো মূল্য দিবলৈ সাজু। হেল্ল' মান্যতা, কিবা এটা কৰা তুমি। শান্তনু খালি যাবলৈ নিদিওঁ। তাৰ পাপৰ শাস্তি সি ভুগিবই লাগিব। আজি মই তাৰ দেউতাক হৈ কথাটো কোৱা নাই, এজনী দুৰ্ভগীয়া নাৰী দুখত ছটপটাই থকা বাপেক হিচাপে কৈছোঁ। সি শাস্তি পাবই লাগিব। আপুনি চিন্তা নকৰিব। সিমান দিনে মই অকলে আছিলোঁ। এতিয়া আপুনি মোৰ লগত আছে যেতিয়া আমি জয়ী হ'মেই। কিন্তু দামিনীৰ সন্মতি নোহোৱাকৈ এইটো জানো সম্ভৱ হ'ব? মই এইটো কথা জানো যে যদি পত্নীয়ে শাস্তি দিয়াৰ পক্ষত নাথাকে, তেতিয়াহ'লে শাস্তি দিয়া সম্ভৱ নহ'ব। যদি উদ্দেশ্য সৎ হয়, সকলো সম্ভৱ। পত্নীয়ে শাস্তি নিবিচাৰিলে কি হ'ল? দেউতাকেতো শাস্তি বিচাৰিব পাৰে। আৰু আপুনিয়ে দেখোন কৈছিল আপুনি সমাজৰ হকে যথেষ্ট যুঁজিছে। এইবাৰ নিজৰ ছোৱালীৰ হকে যুঁজক। ক'ৰবালৈ যায়? যাওঁ। আপুনি পুৱাৰে পৰা একোৱে খোৱা নাই। এইখিনি খাই লওকচোন, ভোক লাগিব নহ'লে। এতিয়া মন নাই। ৰ'বচোন, আপুনি আজিকালি নিজৰ যত্ন একেবাৰে নোলোৱা হৈছে। এনেকৈ হ'লে কেনেকৈ হ'ব কওকচোন? খাই লওক, আপুনি খাবই লাগিব। গোটেইখিনি খাব। আপোনাক কথা এটা কওঁ, আপুনি আজিকালি বিভুক একেবাৰে কম সময় দিয়ে। বেচেৰাই সদায় বিচাৰে দেউতাকৰ লগত এবাৰ ফুৰিবলৈ যাবলৈ। মই আপোনাক আপোনাৰ কামেৰে তাৰ লগত ব্যস্ত হৈ থাকিবলৈ কোৱা নাই, কিন্তু যেতিয়াই সময় পায় তাক অলপ সময় দিব। সিওতো দেউতাকৰ লগত কিছু সময় কটাব বিচাৰে। কিয় মোৰ পৰা এই কথা লুকুৱাই ৰখা হৈছে? এয়া হ'বই নোৱাৰে। ডাঙৰ দাৰ কথাত মই এবাৰ একমত নহয়। মই এয়া হ'ব নিদিওঁ। কিন্তু ৰিয়ান, হ'ব বৌ, মোক বুজাব নালাগে। মই দামিনী বৌৰ লগত অন্যায় হ'ব দিব নোৱাৰোঁ। ডিভোৰ্চ? আৰে ক'লে হ'ব নেকি? কিমান নিষ্ঠুৰ হৈ গ'লে ইহঁত। আৰু এইবোৰ কথা বৌয়ে গম পালে কিমান দুখ পাব। অকল নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কৰিছে এইবোৰ ইহঁতে। কি হ'ল ৰিয়ান? তুমি জানানে সিহঁতে কিমান অন্যায় কৰিব গৈ আছে দামিনী বৌৰ লগত? মই অন্যায় হ'ব দিব নোৱাৰোঁ। কথাটো মই জানো ৰিয়ান, কথাটো মই জানো ৰিয়ান। ডাঙৰ দাই যি সিদ্ধান্ত লৈছে ভাবি চিন্তিয়ে লৈছে। আৰে তুমিও তেনেকৈ ভাবা? আচৰিত। তোমালোকে দামিনী বৌক কোৱাৰ বুলি ভাবিব পাৰা, কিন্তু মই নোৱাৰো। আঁতৰ হোৱা মোৰ মুখৰ আগৰ পৰা। তোমাক মোৰ হ'ব ৰিয়ান, প্লিজ তুমি বৌৰ ওচৰলৈ নাযাবা। যি হৈ আছে হ'বলৈ দিয়া।
অলপ পাংচুৱেল হ'ব শিকিবি মানুহজনে তোক 9টা বজাত মাতিছে তই আগতে উপস্থিত হ'ব লাগিব 9টা 5ও নহয় 9টা 10ও নহয় যদি মানুহজনে 9টাত মাতি নিজে 10টাত আহে তেতিয়া তথাপিও তই সময়তে উপস্থিত হ'ব লাগিব আনৰ স্বভাৱৰ ওপৰত তোৰ স্বভাৱ নিৰ্ভৰ নকৰে আৰু এটা কথা মনত ৰাখিবি যি মানুহে সময়ক গুৰুত্ব নিদিয়ে সেই মানুহক সময়ো গুৰুত্ব নিদিয়ে তই যেনেকৈ ব্যৱসায়ৰ সূত্ৰবোৰ জান ঠিক তেনেদৰে সংসাৰৰ সূত্ৰবোৰ জাননে শিকি আছো ব্যৱসায়িক সূত্ৰ তই কিতাপৰ পৰা মানুহৰ পৰা শিকিব পাৰ সাংসাৰিক সূত্ৰ কেৱল অভিজ্ঞতাৰ পৰাহে পাব পাৰ অভিজ্ঞতাৰ পৰা কি শিকিলি উপযুক্ত সময়ত উপযুক্ত সিদ্ধান্ত লোৱাটো আৰু তোৰ সিদ্ধান্তই যে উপযুক্ত সিদ্ধান্ত সেইটো কোনে প্ৰমাণ কৰিব সময় ঠিক আছে আৰু সময় যদি সেইটো সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰে তেতিয়াহ'লে সেই সিদ্ধান্তৰ কুপ্ৰভাৱ সকলোৱে ভুগিব লাগিব যদি সেই কুপ্ৰভাৱ সকলোৱে ভুগিব লগা হয় তেন্তে সেই সিদ্ধান্ত অকলে কেনেকৈ ল'বি ডাঙৰ দা তই ডিভৰ্চৰ কথা ভাবিছ ঠিক আছে মই আপত্তি নকৰোঁ কিন্তু তাৰ পৰিণাম তই ভবাৰ দৰে হ'ব লাগিব আৰু যদি নহয় তেন্তে মোৰো সিদ্ধান্ত শুনিলা ডাঙৰ দা মই সৰুদা আৰু তোক গোটেই ঘৰখনক সকলোকে ত্যাগ কৰি গুচি যাম